देख रहे हैं जय हिंद मीडिया। चैनल को सब्सक्राइब करें, खबरों को लाइक और शेयर करें। असम में बीफ पर लगाई गई पाबंदी। असम के मुख्यमंत्री हेमंत बिस्व शर्मा ने कैबिनेट मीटिंग के बाद यह फैसला लिया। अब असम में गाय का मांस किसी भी सार्वजनिक स्थल पर न ही काटा जाएगा और न ही खाया जाएगा। इसके साथ साथ रेस्टोरेंट और होटल अन्य बहुत सारी जगहों पर पाबंदी लगा दी गई है। इस मामले में लोगों ने अपना मत रखते हुए कहा, हेमंत बिस्व शर्मा असम में गाय के मांस पर पाबंदी लगा रहे हैं, लेकिन गाय की तस्करी पिछले बहुत दिनों से हो रही है, लेकिन इस पर कोई कार्रवाई क्यों नहीं हो रही है? क्योंकि इसमें बहुत सारे बड़े नेताओं के हाथ होने की संभावना है। देखिए असम के लोगों ने जानकारी देते हुए क्या कुछ कहा। जय हिंद मीडिया के लिए सईद मुदस्सिर रोमीज असम से। बीफ खाबई किन्तु हिंदू एरिया तो नाई ना दোकान तो हिंदू एरियात नाई ना मुस्लिम एरियात आछे। एटु सरकारे एते की लय केने डिसिजन लैसे एटु सरकारे जाने, एटु आमी इमान नाजानो, एटु हेतर कथा आरो। एते मुस्लिम एरियाखिनि बीफ खाबई, एटु कोनो यारे मुस्लिम मानुखिनि खाय। एटु खुआ बस्तु लय सरकारे एक मात मातिब नालागे मोर हिसाबत। जार जिटु खुआ बस्तु कोनोबा गाहरी खाइছে, कोनोबा गरु खाइছে, कोनोबा मुर्गी खाइছে, कोनोबा बेलेग बस्तु खाइছে। नागालैंडत कुकुरो खाय। आमी एको माता नाई, सरकारे हेबिलाक चिंता करिब लागे। जार जिटु खुआ बस्तु खाब দিব লাগে। আপোনাৰ প্ৰভাৱটো অকণমান প্ৰভাৱটো পৰিব জেনেৰেলি, কাৰণ যিহেতু মানে আমাৰ এৰিয়াটো একচুৱেলি মুছলিম এৰিয়া, মুছলিম কমিউনিটি বিলংছ কৰে, তো এতিয়া মেজৰিটি অলপ মুছলিম বেছি আছে আপোনাৰ। তো এইটোত আমাৰ তো গৰু মাংস আমাৰ তাত অলপ বিক্ৰী কৰা গৈছিলে, চিকেনো আছে, আমাৰ গৰু মাংস কৰা গৈছিলে। তো তাৰ কাৰণে অলপমান প্ৰভাৱ পৰিব এইটো জেনেৰেলি, প্ৰথম কেইদিন অলপমান ইম্পেক্ট পৰিব এইটো, কাৰণ তাৰ ইম্পেক্ট আজি অলপ পৰিছে আপোনাৰ। তো এইটো অলপমান ইম্পেক্ট পৰিব, কাৰণ ইম্পেক্ট পৰিলে অলপমান অলপ ভাবিব চিন্তা আমাৰ হেৰি হৈ যাব, কাৰণ যিহেতু আমাৰ ষ্টাফৰ কথা আছে, ষ্টাফৰ চেলাৰী ইম্পেক্ট পৰিব এইটো কাৰণত, কাৰণ চেলত ইম্পেক্ট পৰিলে ষ্টাফৰ চেলাৰী ইম্পেক্ট পৰি যাব, তেনেকুৱা ইম্পেক্ট পৰি যাব। তো অন্যদিনত আপোনাৰ জেনেৰেলি কাষ্টমাৰ মানে ৰেণ্ডমলি এটা মানে এনেকুৱা হৈ থাকে, ইমানো এনেকুৱা নহয়, কিন্তু আজি মানে দেখিব পাৰিছে যে একেবাৰে খালী হৈ আছে মানে আপোনাৰ। সেইটোৱে কি ক'ব ডিচিশ্যনটো এতিয়া চৰকাৰে এতিয়া ডিচিশ্যন লৈছে, এইটো মানে পাৰা যদি মানে তেখেতে চৰকাৰে যদি পাৰে যদি মানে ডিচিশ্যনটো মানে সলাব হ'লে হেৰি হ'লে ভাল হয়, কাৰণ যিহেতু মানে এইটো ধৰক এক্সাম্পল যদি আপোনাৰ দোকানখন যদি নাথাকে আপোনাৰ, আমাৰ চবৰে আপোনাৰ যোনটো চবৰে চাকৰিটো গুচি যাব, এক্সাম্পলি প্ৰাইভেট জব, এনেই আপোনাৰ নিবনুৱা সমস্যা এনেই অসমত বহুত আপোনাৰ। তো এটা নিবনুৱা সমাধান এটা মানে আৰু এটা মানে বৃদ্ধি হৈ যাব আপোনাৰ। তো বৃদ্ধি হ'লে তেনেকুৱা আৰু নিবনুৱা এটা ইম্পেক্ট এটা পৰিব ছ'চাইটিটোত, তেনেকুৱা আপোনাৰ। কাৰণ এতিয়া আমাৰ ষ্টাফ আছে, 10-12জন ষ্টাফ আছে, তো চবৰে ফেমিলি চলি আছে, ঘৰ চলি আছে, চবৰে এটা এটা চলি আছে, যিহেতু মানে তাৰ কিন্তু তাতে ইম্পেক্ট পৰিব আপোনাৰ, সেইটো কথা। মানে খোৱা বস্তু এইটো আমাৰ খামেই, এইটো বন্ধ কৰিব নোৱাৰে চৰকাৰ। এইটো আমাৰ আপোনাৰ মেঘালয়, শ্বিলং এইবিলাক চলি থাকে। আমাৰ অসমৰ বাহিৰৰ পৰা মানুহ আহে গুৱাহাটী খাবৰ কাৰণে গৰু মাংস। আমাৰ চব জেগাতে গৰু মাংস চলি আছে। এইটো অসমত মানে অলৰেডি গুৱাহাটী বন্ধ কৰি এইটো কথা নেকি? এইটো কেতিয়াও বন্ধ নাই, এইটো খামেই, এইটো খাই থাকিম। এইটো চৰকাৰৰ কোনো হেৰি পাৱাৰ নাই যিটো বন্ধ কৰাৰ কাৰণে কিবা এটা হেৰি আছে। এইটো খোৱা বস্তু খামেই। যাওঁতে গাহৰি খাই আছে, গাহৰি বন্ধ কৰা নাই। মই গৰু খাম, গৰু কিয় বন্ধ কৰিব লাগিব? গৰু চলিবই, আৰু হোটেলতবিলাক গৰু মাংস বিক্ৰী কৰিব। আৰু আমাৰ ডিচিশ্যনটো কেনেকুৱা পাইছে, বেয়া পাইছে না ভাল পাইছে? নাই, ডিচিশ্যনটো ভাল পোৱা নাই। এইটো চৰকাৰ বহুত বেয়া কাম কৰিছে, কাৰণ চৰকাৰ এনেকুৱা কাম কৰিব নালাগে। মানে যিহেতু চৰকাৰ সেইটো গৰু মাংস মুছলিম মানুহ খায়, বেলেগ মানুহ নাখায়। আমাৰ গাহৰি নাখাওঁ, গাহৰি হিন্দু মানুহ খায়। এইটো যিটো আমাৰ খোৱা বস্তু সেইটোলৈ চৰকাৰে কিয় মানে মাত মাতি আছে? সেইটো বেলেগ যিটো মদৰ দোকান এইটো বন্ধ কৰিব নোৱাৰে। গুৱাহাটী কিমান মানে অবৈধ ব্যৱসায় চলি আছে, সেইটো বন্ধ কৰিব নোৱাৰে। অনলি গৰু মাংস বন্ধ কৰিব লাগে, এইটো কথা নেকি? এইটো কথা হ'ব নোৱাৰে। এইটো নাই, এইটো চলিব, এইটো বন্ধ কৰা কিন্তু এইটো নীতি নেকি? এইটো নিয়ম নহয় না, এইটো বন্ধ হ'ব নোৱাৰে। এইটো মোৰ মতে বন্ধ হ'ব নোৱাৰে। মোৰ মতে কামটো বন্ধ কৰি দিব লাগিব। মানে গাহৰি বন্ধ কৰি দিয়ক, মানে গাহৰি খাইছে গাহৰি বন্ধ কৰি দিয়ক। আমাৰ লগত যদি গৰু খাওয়া বন্ধ কৰিব লাগে, তাহলে গাহৰি মানে অপেনিং চলি আছে, গাহৰি বন্ধ কৰি দিব লাগে।